জামুগুৰিহাটত মিচিং স্বায়ত্তশাসিত পৰিষদৰ দুখনকৈ আঁচনিৰ শুভ উদ্বোধন বিধায়ক পদ্ম হাজৰিকাৰ। জামুগুৰিহাটৰ টৌভঙাৰ জীয়া ভৰলীৰ পাৰত আজি মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ দুখনকৈ আঁচনিৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। মিচিং স্বায়ত্তশাসিত পৰিষদৰ 2024-2025 বৰ্ষৰ পুঁজিৰ পৰা সাধাৰণ সদস্য ৰাজু চিন্তেৰ বিশেষ তৎপৰতাত আবণ্টিত মুঠ 20 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া জীয়া ভৰলী দলঙৰ কাষৰ শিৱ মন্দিৰৰ ৰাজহুৱা ভৱন আৰু বামুণীপামৰ শিৱ মন্দিৰৰ চাৰিসীমাৰ পকীৰ বেৰা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি বিধায়ক পদ্ম হাজৰিকাই কয় যে ইয়াৰ জৰিয়তে অঞ্চলটোৰ ৰাইজ বিশেষভাৱে উপকৃত হ'ব। উদ্বোধনী অনুষ্ঠানটিত অংশগ্ৰহণ কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ 22 নং জীয়া ভৰলী সমষ্টিৰ সাধাৰণ সদস্য ৰাজু চিন্তে, বিশিষ্ট সমাজকৰ্মী খেমৰাজ ছেত্ৰী, জিলা পৰিষদৰ প্ৰাক্তন সদস্য কিশোৰ দাহাল, আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি অজিত পায়ঙকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি। মিচিং অট'নমাছ কাউন্সিলৰ পৰা আমাৰ ৰাজু চিন্তে তেওঁ ইয়াত এটি শিৱ মন্দিৰ আৰু হৰি কীৰ্তনৰ যি 10 লাখ টকা আগবঢ়াইছে ইয়াৰ বাবে ৰাজু চিন্তে আৰু মিচিং অট'নমাছ কাউন্সিলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ৰাইজে বহু আশা কৰে তেওঁলোকে ভোট দিছিলে আৰু তেওঁলোকে আজি সন্তুষ্টি প্ৰকাশ কৰিছে। মই আশা কৰিম শিৱ মন্দিৰ কমিউনিটি হল সুন্দৰকৈ হওক, এই হৰি কীৰ্তনৰ তেওঁলোকৰ বাউণ্ডেৰী ৱালৰ পৰা আৰম্ভ কৰি যিখিনি কাম কৰিবলৈ লৈছোঁ সোনকালে হওক। এটা আধ্যাত্মিক চিন্তাৰ পৰিৱেশটো আমাৰ সমাজত আৰু সুদৃঢ় কৰি আমাৰ মাজত শান্তি সম্প্ৰীতি আমাৰ মৰমৰ এনাজৰীডাল আমি টনকিয়াল কৰি আগবাঢ়ি যাব পাৰোঁ। গতিকে সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হয়, আমি আজি মিচিং অট'নমাছ কাউন্সিলৰ ফালৰ পৰা 2024-25 বৰ্ষৰ অনুমোদিত আমাৰ জীয়া ভৰলী শিৱ মন্দিৰ যিটো আমাৰ অপেন কমিউনিটি হল সেইটো নিৰ্মাণৰ কাৰণে আমি 10 লাখ টকা আমি পাইছোঁ আৰু বামুণীপাম শিৱ মন্দিৰ পকীবেৰ নিৰ্মাণৰ কাৰণে আমি 10 লাখ টকা পাইছোঁ। গতিকে মোৰ ফালৰ পৰা মই মিচিং অট'নমাছ কাউন্সিলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলাৰ কাৰণে আমাৰ বিধায়ক মহোদয়ে ইয়াত আহি উপস্থিত হৈ আজিৰ এই কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানটো যি সাফল্যমণ্ডিত কৰিলে মই বিধায়ক মহোদয়কো মই বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই কাম কাজত ৰাইজক আমাৰ ইয়াত নেপালী সমাজৰ ৰাইজ আছে, মিচিং সমাজৰ ৰাইজ আছে, দুয়োখন সমাজে মিলি এই কামটো ভালকৈ কৰিবৰ কাৰণে তত্বাৱধান কৰি সহযোগিতা লাভ কৰি যে এই কামটো সুন্দৰকৈ নিৰ্মাণ হ'ব বুলি মই আশাবাদী। ধন্যবাদ। ব্যুৰ' ৰিপৰ্ট অসম টুডে।